জামুগুৰিহাটত আনন্দমুখৰ পৰিৱেশ। ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ ১৭তম প্ৰতিষ্ঠা দিৱস। মাটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ সক্ষম কন্যাকা বহুমুখী পামে। জামুগুৰিবাসী ৰাইজৰ সহযোগত নীতি নিয়মেৰে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা। স্বনিৰ্ভৰশীলৰ যাত্ৰা বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম জামুগুৰিহাটবাসী। জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ সোমবাৰে ১৭তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সোমবাৰে পুবা কন্যাকাৰ চৌহদত ধৰ্মীয় শোভাযাত্ৰা আৰু পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কাৰ্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে। কন্যাকা বহুমুখী পামখনৰ পৰিয়াল তথা স্থানীয় লোকসকলে মাটি কৃষ্টি সংস্কৃতি ৰক্ষা, বজাৰ দখল, স্বনিৰ্ভৰশীল যাত্ৰা বাস্তৱত ৰূপায়ণ কৰাক লৈ আনন্দ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে মন্তব্য কৰে যে ২০০৮ চনত একাংশ সন্দেহজনক নাগৰিকক এই ভূমিৰ পৰা আঁতৰ কৰি প্ৰতিষ্ঠা কৰা হৈছিল ভৰলীপৰীয়া কন্যাকা কৃষি পামখন। ইয়াৰোপৰি তেওঁ কয় যে কন্যাকাৰ কৃষিভূমিত প্ৰতিষ্ঠা হোৱা নামঘৰত আজি শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলিছে। খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যাকা বহুমুখী পামখনত সংস্থাপন দিয়া হৈছে। লগতে কন্যাকাৰ প্ৰায় ৫,০০০ ভূমিত কৃষিকৰ্মৰ বিপ্লৱ সূচনা হৈছে বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ ইয়াত প্ৰতিষ্ঠাই এই মানুহৰ যে হেৰাই যোৱা এই বেদনাবিলাক দূৰ হ'ব। যে আমি পৰিয়ালটোৱে কন্যাকাৰ পৰিয়ালটোৱে আজি খুব এক আনন্দমুখ পৰিৱেশত আচলতে আমাৰ কাৰ্যসূচীখিনি আমি পালন কৰিছোঁ। আমাৰ মাটি আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ, আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ আৰু যিটো আমি স্বনিৰ্ভৰশীলৰ যিটো যাত্ৰা সেইটো যেন আমি বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছোঁ। বজাৰ দখল কৰিবলৈ কেনেকৈ আমি আমাৰ যিখিনি উৎপাদিত সামগ্ৰী চিলাপথাৰৰ পৰা গুৱাহাটীলৈকে আমি ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে অসমৰ মানুহক আমি কিছু দিবলৈ সক্ষম হৈছোঁ। আনহাতে জীয়াভৰলী নদীৰ পাৰত অবৈধভাৱে ভূমি বেদখল কৰি সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ বিচৰা সন্দেহজনক লোকসকলে স্থানীয় খিলঞ্জীয়া মানুহখিনিলৈ কঢ়িয়াই আনিছিল ভাবুকি। এই সন্দৰ্ভত পদ্ম হাজৰিকাই কয় যে সন্দেহজনক লোকে ভৰি আছিল আৰু সন্দেহজনক লোকৰ ইয়াত দাদাগিৰি আছিল। আমাৰ মানুহক পিছুৱাই দিছিলে। ৮ চনত যেতিয়া আমি থিয় হৈছিলোঁ ইয়াত পিছুৱাই দিছিলে। কিন্তু আজি ইয়াত খিলঞ্জীয়াৰ আধিপত্য আমি বিস্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিখিনি পমুৱা ইছলাম ধৰ্মৰ মানুহ তেওঁলোকৰ লগত আজি আমাৰ সংঘাত ইয়াত নাই। তেওঁলোকেও আমাৰ এই যাত্ৰাটোত আশীৰ্বাদ দিছে, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আনহাতে কন্যাকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যাকাৰ ভৱিষ্যত পৰিকল্পনা আঁচনিৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। নিশাৰ ভাগত কন্যাকা নামঘৰত অঞ্চলটোৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা ৰাম বিজয় নাট ভাওনা অনুষ্ঠিত কৰিব বুলিও বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। আজি ইয়াত গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠিত কৰি আমি নিয়ম নীতিৰ মাজেৰে জামুগুৰিয়া ৰাইজৰ সহযোগত আমি ইয়াত প্ৰসংগ আৰু ভাওনা ভাগো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ৩ বছৰে আজি আমি ভাওনা অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত আজিও ভাওনা অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া সন্ধিয়া ভাওনা উন্মোচন কৰিব। এটা সাংস্কৃতিক শোভাযাত্ৰা আমাৰ যিটো ধৰ্মীয় এটা শোভাযাত্ৰা আমাৰ গুৰুজনাৰ গীত মাতেৰে আৰু ইয়াত আমি প্ৰসংগ ভাগ কিনাৰে বাৰে যিমানখিনি আমাৰ গাঁৱৰ ৰাইজ আছে সকলোকে আমন্ত্ৰণ কৰি সুন্দৰ পৰিৱেশত প্ৰসংগ ভাগ হ'ল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।